নমস্কাৰ আৰু এটা ধুনীয়া কথা লৈ আহিছোঁ। আমাৰ অসমত মৰিগাঁও ডিষ্ট্ৰিক্টত কমপ্লিট সব স্মাৰ্ট মিটাৰ হৈ গৈছে। এতিয়া স্মাৰ্ট মিটাৰত এটা মই প্ৰব্লেম বিচাৰি পাইছোঁ। মোৰ এইটো দোকানৰ কমাৰ্চিয়েল 3 কিলো ৱাটৰ এটা মিটাৰ লাগি আছে। এতিয়া যিটো মিটাৰ চৰকাৰে দিছে, এই মিটাৰটোত আপোনাৰ যদি কিবা কাৰণত 3 মাহৰ মূৰত যদি বিল দিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ 400 টকা এটা লেট ফাইন চাৰ্জেছ কাটে। এই ডিজিটেল জগতত আগতে অফিচৰ পৰা মানুহ আহি পেলাই কেতিয়াবা 2 মাহ 4 মাহ নিদিলে কাটি থৈ যায়। আমি ভাবিছিলোঁ যে মানুহকেইজনৰ হাত খৰচ হাজিৰা কথা আছে, সেইটো কাৰণে 400 টকা লয়। কিন্তু আজিকালি এনেকুৱা হয় 3 মাহ চলি যোৱাৰ পিছতে অট'মেটিক যেতিয়া কাৰেণ্টটো কাটা যাব, তাৰপিছত ৰিচাৰ্জটো কৰি দিওঁ, মানে পইচাটো ভৰাই দিয়াৰ লগতে লাইনটো আৰু আহি যায়গৈ। কিন্তু এতিয়া দুখীয়া ৰাইজৰ কেতিয়াবা এনেকুৱা হয় 3 মাহ দিবই নোৱাৰিল। আমাৰ ছিজন আহে যেতিয়া আমাৰ পথাৰত ধান শস্য নাথাকিব, তেতিয়া মানুহৰ হাতত পইচাও নাথাকে। কিন্তু বৰ্তমানত এনেকুৱা হৈ গ'লগৈ, এতিয়া কোনোবা এটা গৃহস্থই যদি 3 মাহ দিব নোৱাৰিলে, লগতে সেইটো পইচাত কোনো মানুহ নাহোঁতেই 400 টকা এটা উপাৰ্জন কৰিছে। এই 400 টকাটো উপাৰ্জন কৰাটো যোগ্যতা নহয়। এইবাবে কওঁ, আপোনালোকে নহাকৈ যেতিয়া মিটাৰত লাইন কাটা যায়, মিটাৰত লাইন পায়, সেইবাবে 400 টকা লগাব নালাগে, কিবা এটা লগাওক। 400 টকা লগালে গৃহস্থ মৰি যাব। আগতে মানুহ আহিছিল, তেওঁলোকৰ কাৰণে আমি 400 ধৰি দিছিলোঁ। কিন্তু এতিয়া বৰ্তমান স্মাৰ্ট জগতত স্মাৰ্টতে কাটা যায়, যিহেতু আপোনালোকে প্ৰাইচটো কমাওক, নহ'লে আমি এনেকুৱা দুখীয়া ৰাইজ মৰি নাযাব, মৰি যাব। তেওঁ কৈ আছে এতিয়া বৰ্তমান ঘৰত লাইন নাই। তেওঁ অকণমান তেওঁ কথা শুনক, অকণমান সৰুকৈ কেনেকৈ কাটি দিলে, ঘছকৈ কাটি দিলে, এতিয়া ক'ত লাইন পাই আছে। 870 টকা আছিলে বিল, 870 টকা। এতিয়া লাইনৰ বিলটো কাটি দিছে 3 মাহ হৈ যোৱা কাৰণে 870 টকাই থাকক, 870 টকাই থাকক, কিন্তু 3 মাহ 870 টকাই দিম মই। 870 টকা কাইলৈ দিম মই। তোমাৰ যে 400 টকাৰ যে লেট ফাইন চাৰ্জ লাগে, এই ফেনটো কেনেকে হয় সেইটো সুধিছো। কোনো নাহাকে কাৰেণ্টটো কাটা গৈছে, ডিজিটেল কাট গৈছে, হয় নে নহয়? আমাৰ ৰিচাৰ্জ ফাইনটো কেনেকে দিম মই? ফাইনটো কিয় দিব লাগিব? 400 টকা ফাইন, সেইটো কওক। হ'ব, থেংক ইউ। কেনেকৈ কিদৰে কয় চৰকাৰে, তাকে অলপ সৰুকৈ মই জনালোঁ। হ'ব নালাগে, লেট ফাইন চাৰ্জটো বেছি হৈছে, যিহেতু গৃহস্থ মানে লাইনমেনৰ গৃহস্থ নাহোঁতেই কাট খাই যায়, যিহেতু 400 টকা লেট ফাইন চাৰ্জটো বাঢ়িছে। ইয়াৰ বিষয়ত